Akash National Talent Hunt Exam Anthem 2024 is here. Get ready for your success की शुरुआत. हम दिखा चल तू जोर लगा, हम अकल को आजमा जरा, ब्रेन की ताकत दिखाने का मौका है ये सबसे बड़ा. हम दिखा चल तू जोर लगा, हम अकल को आजमा जरा, ब्रेन की ताकत दिखाने का ये मौका है ये सबसे बड़ा. ऐसी सक्सेस की शुरुआत है, सक्सेस की शुरुआत है. प्रॉब्लम से पैरों को प्रैक्टिस से बचा है, कितना दिन मैटर दे उसका प्रमाण. 1 घंटे के टेस्ट में लगा दे पूरी जान, मिलेगा इनाम मेहनत का परिणाम. स्मॉल टाउन बड़ा शहर, बिगिनिंग ऑफ द बेस्ट. अनदर एग्जाम नहीं टैलेंट का है टेस्ट. ड्रीम्स की बात तो मौका है हाथ में, मेहनत की ताकत क्या दिन और क्या रात है. स्पीड रखो फास्ट, भरो उड़ान, ऐसे सिर्फ टेस्ट नहीं सक्सेस की शुरुआत है. सक्सेस की शुरुआत है, सक्सेस की शुरुआत है, सक्सेस की शुरुआत है, सक्सेस की शुरुआत है. Akash National Talent Hunt Exam Anthem 2024. Success की शुरुआत. Registrations open now. Visit our website at nthe.akash.ac.in. নেশ্যনেল টেলেণ্ট হাণ্ট এক্সাম 2024 আমি লঞ্চ কৰিছোঁ. এই এক্সামটো 15 বছৰৰ কাৰণে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ. এক্সামটো হ'ব 19 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ. 19 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ প্ৰতিদিনেই ৰাতিপুৱা 10টা বজাৰ পৰা 9 বজালৈকে অনলাইন মাধ্যম, আৰু দুদিন 20 অক্টোবৰ আৰু 27 অক্টোবৰত আমি অফলাইন মাধ্যমত এই এক্সামটো কণ্ডাক্ট কৰিবৰ বাবে আগবাঢ়িছোঁ. এক্সামটোৰ ফিজ হৈছে 200 টকা, অনলাইন আৰু অফলাইন উভয় মাধ্যমতে. আৰু এক্সামটোৰ পৰা কিখিনি সুবিধা লাভ কৰিব সেই বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ. যে আপোনালোকে জানি ভাল পাব যে এনথে এক্সামে এই বছৰ আমি 15th ইয়েৰৰ কাৰণে এক্সামটো কণ্ডাক্ট কৰিবলৈ আগবাঢ়িছোঁ. আৰু এই যোৱা 14টা বছৰত প্ৰায় 55 লাখ ষ্টুডেণ্ট এনথে এক্সামৰ যোগেদি উপকৃত হৈছে. যোৱা বছৰ প্ৰায় 11,80,000 ষ্টুডেণ্ট এনথে এক্সামত অৱতীৰ্ণ হৈছিলে. আৰু আপোনালোকে জানি ভাল পাব যে বেছি সংখ্যক ষ্টুডেণ্টে যি কম্পিটিটিভ এক্সামবিলাকত, সেইটো লাগিলে নীটেই হওক বা JEE হওক বা অন্য যিখিনি এক্সাম আছে, অলিম্পিয়াড, NTSC, এই এক্সামবিলাকৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰে তেওঁলোকৰ ষ্টাৰ্টিংটো এনথেৰ পৰাই হয়. এই এক্সামত ভাল ফলাফল প্ৰদৰ্শন কৰা প্ৰথম 5জন ষ্টুডেণ্টক আমি কেনেডি স্পেচ চেণ্টাৰ ফ্লৰিডাত যিটো আছে, যিটো নাছাৰ এটা অন্যতম ফিল্ড চেণ্টাৰ, তালৈ আমি যোৱাৰ বাবে সকলো খৰচ ব্যয় আকাশ ইনষ্টিটিউটে বহন কৰিব. 5জন ষ্টুডেণ্টৰ লগত এজন পেৰেণ্ট যোৱাৰো আমি ব্যৱস্থা কৰিম, তাৰ সম্পূৰ্ণ খৰচ আমি বহন কৰিম. লগতে প্ৰতিটো ক্লাছৰে প্ৰথম 100জন ষ্টুডেণ্টে 5,000 টকাৰ পৰা মেক্সিমাম 2 লাখ টকালৈকে কেছ ৰিৱাৰ্ড পাবলৈ সক্ষম হ'ব. ইয়াৰ লগতে যিসকল ষ্টুডেণ্টে আকাশত কোচিং কৰাৰ বাবে আগ্ৰহী হ'ব তেওঁলোকৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰা হ'ব এই এক্সামটোৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি. গতিকে এইখিনিয়ে আছিল. মই সকলোকে অনুৰোধ কৰিম যে যিসকল ষ্টুডেণ্টে ভৱিষ্যতে নিজৰ কেৰিয়াৰটোক লৈ কিবা প্লেন কৰিব বিচাৰিছে তেওঁলোকে এই এক্সামটোত দিয়ক. এই এক্সামটোৰ পৰা তেওঁলোকে অন্য নহ'লেও এটা প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো অৰ্জন কৰিবলৈ সক্ষম হ'ব. তেওঁ ইয়াৰ লগতে তেওঁৰ এটা এক্সামটো দিয়াৰ পিছত এটা ডিটেইল এনালিচিছ ৰিপৰ্ট পাব. সেই এনালিচিছ ৰিপৰ্টটোৰ যোগেদি তেওঁ ষ্টেট ৰেংক তেওঁৰ কি হয়, নেশ্যনেলি তেওঁ ক'ত ষ্টেণ্ড কৰি আছে, প্ৰতিযোগিতাৰ যুগত তেওঁৰ লগত বাকী প্ৰতিযোগীসকলৰ লগত সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ কোন স্থানত অৱস্থান কৰিছে, সেই সকলো কথা তেওঁ গম পাবলৈ সক্ষম হ'ব. গতিকে সকলোৱে আহক, এই এক্সামটোত পাৰ্টিচিপেট কৰক আৰু ইয়াৰ ফল সকলোৱে পাবলৈ সক্ষম হ'ব বুলি মই আশাবাদী. ধন্যবাদ.